ওয়াকফ সংশোধনী আইন মানা নাই না মানো ওয়াকফ সংশোধনী আইন বাতিল করো আমার সংগ্রাম চলিছে এই চুই চলিছে ওয়াকফ সংশোধনী আইন মানা নাই না মানো আটাই জানে যে বৰ্তমানৰ বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰখনে সংখ্যাৰ বলত লোকসভা আৰু ৰাজ্যসভাত এই ৱাকফ সংশোধনী বিধেয়কখন গৃহীত কৰি ইতিমধ্যে আইনলৈ পৰিগণিত কৰিছে সমগ্ৰ ভাৰতবৰ্ষৰ সংবিধানত বিশ্বাসী গণতন্ত্ৰত বিশ্বাসী ধৰ্মনিৰপেক্ষতাত বিশ্বাসী সৰ্বস্তৰৰ ৰাইজে এই ৱাকফ সংশোধনী আইন 2025ৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ৱাকফ সংশোধনী আইনে বিশেষকৈ ভাৰতৰ মুছলমানসকলৰ সংবিধান প্ৰদত্ত যি অনুচ্ছেদ 14 অনুচ্ছেদ 25 অনুচ্ছেদ 26 আৰু অনুচ্ছেদ 29 নিৰ্ধাৰণ কৰা যি মৌলিক অধিকাৰ সম্পূৰ্ণভাৱে সৰ্ব কৰিছে আজিৰ তাৰিখত ৱাকফ সম্পত্তি আপোনালোক আটাইয়ে জানে ৱাকফ সম্পত্তি মুছলমানসকলৰ পূৰ্বপুৰুষসকলে মুছলমানসকলৰ ধৰ্মীয় বা সাংস্কৃতিক বা বিভিন্ন ধৰণৰ উন্নয়নৰ বাবে দান কৰি থৈ যোৱা সম্পত্তি ইয়াত কোনো চৰকাৰী সম্পত্তি নহয় মুছলমানৰ ব্যক্তিগত সম্পত্তি মুছলমানৰ ভৱিষ্যতৰ কাৰণে মুছলমানে দান কৰি যোৱা সম্পত্তি আৰু আপোনালোক সকলোৱে জানে যে ইছলাম ধৰ্মত দান কৰা যিটো বিষয়টোক এক পুণ্যৰ কাম বুলি বিবেচনা কৰা হয় তো এই ৱাকফ সম্পত্তি যিটো আমাৰ ব্যৱস্থাটো পৰিচালনা কৰাৰ বাবে যিখন ৱাকফ আইন আছিল সেই ৱাকফ আইনখনে সেই মুছলমানসকলকে এই ৱাকফ সম্পূৰ্ণ বিষয়খিনি চোৱা চিতা কৰিবলৈ অধিকাৰ দিছিল কিন্তু বৰ্তমানৰ যিখন বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰে সম্পূৰ্ণভাৱে ধৰ্মীয় মেৰুকৰণৰ উদ্দেশ্য আগত ৰাখি এই ৱাকফ সংশোধনী আইনৰ যি সংশোধন ঘটাই 2025 যিখন আইন আনিছে এই আইনৰ জৰিয়তে যি ৱাকফ বোৰ্ডৰ যিটো চিফ এক্সিকিউটিভ অফিচাৰ সেইজনো নন মুছলিম হ'ব পাৰে বুলি এটা প্ৰভিজন ৰাখিছে আনকি যিসমূহ ইলেক্টেড মেম্বাৰ থাকে অৰ্থাৎ কিবা ইলেক্টেড MP বা বাৰ কাউন্সিলৰ মেম্বাৰ যিসকল আগতে আছিল সেইসকল মানে আগতে মুছলমান হোৱাটো বাধ্যতামূলক আছিল কিন্তু সেই ৱাকফ বোৰ্ডৰ সদস্যসকলো এতিয়া নন মুছলিম হ'ব পাৰিব আনকি ৱাকফ বাই ইউজাৰ্ছ অৰ্থাৎ আজি দীৰ্ঘদিন ধৰি এইখন ভাৰতবৰ্ষত বিভিন্ন মছজিদ মাদ্ৰাছা কবৰস্থান বিভিন্ন মাটিত আছিল শ বছৰ ধৰি সেইবিলাকক ৱাকফ বাই ইউজাৰ হিচাপে ৱাকফ সম্পত্তি হিচাপে ধৰা হৈছিল সেই ব্যৱস্থাটো এই আইনখনৰ জৰিয়তে ইতিমধ্যে বাতিল কৰাৰ এটা প্ৰভিজন আৰম্ভ হৈছে অৰ্থাৎ ৱাকফ সম্পূৰ্ণভাৱে মুছলমানৰ এক আভ্যন্তৰীণ বিষয় এই বিষয়খিনি মুছলমানক নিজাববীয়াকৈ চোৱা চিতা কৰিবলৈ সম্পূৰ্ণভাৱে সংবিধানে অধিকাৰ দিছে আৰ্টিকেল 26 অৰ্থাৎ ভাৰতৰ সংবিধানৰ আৰ্টিকেল 26 মুছলমানসকলক বা বিভিন্ন ধৰ্মৰ মানুহক নিজৰ ধৰ্মৰ অনুষ্ঠান প্ৰতিষ্ঠান পৰিচালনা কৰিবলৈ সা সম্পত্তি অৰ্জন কৰিবলৈ অধিকাৰ দিছে এই অধিকাৰ সম্পূৰ্ণভাৱে নস্যাৎ কৰিছে আৰু আজি আমি ক'বলৈ বাধ্য হৈছোঁ যে ৱাকফ সংশোধনী আইনৰ জৰিয়তে ভাৰতৰ মুছলমানৰ যিটো অস্তিত্ব এই অস্তিত্ব ধ্বংস কৰি দিবলৈ বৰ্তমানৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে চেষ্টা কৰিছে আনকি আজিৰ তাৰিখত এই ৱাকফ সংশোধনী আইনখনৰ জৰিয়তে ভাৰতৰ মুছলমানসকলে আজি দীৰ্ঘদিন ধৰি এইখন ভাৰতবৰ্ষত যি নিজাববীয়া মছজিদ মাদ্ৰাছা কবৰস্থান যিবিলাক সম্পত্তি আছিল এই সম্পত্তি এইটো ৱাকফ বোৰ্ড বা ৱাকফৰ গোটেই বিষয়খিনি সম্পূৰ্ণভাৱে মুছলমানৰ সম্প্ৰদায়ৰ এক আভ্যন্তৰীণ বিষয় ভাৰতৰ সংবিধানৰ আৰ্টিকেল 26 আৰু 29 অনুসৰি বা আৰ্টিকেল 25 অনুসৰি সম্পূৰ্ণভাৱে ভাৰতৰ মুছলমানক সংবিধানে এই ৱাকফ সম্পত্তিসমূহ নিজাববীয়াকৈ চোৱা চিতা কৰাৰ অধিকাৰ দিছে ভাৰতৰ মুছলমান সমাজে আজি এটা কথাত প্ৰতিবাদ কৰিছে যে ৱাকফ সম্পত্তি চোৱা চিতা কৰাৰ অধিকাৰ আজি এজন মুছলমানৰ পৰা ৱাকফ বোৰ্ডৰ চিফ এক্সিকিউটিভ অফিচাৰজনো নন মুছলিম হ'ব পাৰে বুলি এই ৱাকফ সংশোধনী আইনখনে কৈছে তো এই বিষয়বিলাক সাঙুৰি আজি ABMCয়ে হওক বা বিভিন্ন দল সংগঠনে প্ৰতিবাদ কৰিছে যে এই আইনখনে ভাৰতৰ মুছলমানৰ যিটো অটনমি স্বায়ত্ততাৰ ওপৰত আঘাত আনিব তো এই ক্ষেত্ৰত সততে যেহেতু আমি BTCৰ মূল সংগঠন ABMC হিচাপে সততে BTC অঞ্চলৰ মুছলমানসকলৰ স্বজন তোষণৰ ৰাজনীতি কৰা BTCৰ বৰ্তমানৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াৰ বিভিন্ন সময়ত BTC অঞ্চলৰ সংখ্যালঘু মুছলমান গাঁৱে ভূঞে সহজ সৰল সাধাৰণ মুছলমান জনতাৰ ওপৰত মুছলমানৰ বিভিন্ন ভাল লগা কথা মুছলমান প্ৰীতি দেখুৱাই ঘূৰি ফুৰে সেই প্ৰমোদ বড়ো ডাঙৰীয়াৰ দুজন UPPL দলৰ দুজন সাংসদ অৰ্থাৎ লোকসভাৰ জয়ন্ত বসুমতাৰী আৰু ৰাজ্যসভাৰ ৰণগৌৰা নাৰ্জাৰীয়ে ভাৰতৰ মুছলমানৰ সংবিধান প্ৰদত্ত অধিকাৰ বিৰোধী ভাৰতৰ মুছলমানৰ ঐতিহ্য বিৰোধী যিখন আমি সংগ্ৰাম আগবঢ়াই আছোঁ ৱাকফ সংশোধনী আইনৰ বিৰুদ্ধে থিয় দি লোকসভা আৰু ৰাজ্যসভাত UPPLৰ দুয়োজন সাংসদ জয়ন্ত বসুমতাৰী আৰু ৰণগৌৰা নাৰ্জাৰীয়ে ৱাকফ সংশোধনী বিলৰ বিৰুদ্ধে ভোট দি ৱাকফ সংশোধনী আইন গৃহীত কৰাত সম্পূৰ্ণভাৱে বিজেপিক সহায় কৰিছে আজি সচলৰ প্ৰতিবাদস্থলীৰ পৰা BTC প্ৰধান প্ৰমোদ বড়োক আমি বুজাই দিব বিচাৰিছোঁ যে ভাৰতৰ তথা BTC তথা অসমৰ মুছলমানৰ সৈতে প্ৰমোদ বড়ো নেতৃত্বাধীন UPPL দলে কৰা এই বিশ্বাসঘাতকতাৰ প্ৰত্যুত্তৰ আগন্তুক BTC নিৰ্বাচনত তেখেতক আমি হাতে হাতে দিবলৈ ABMC প্ৰস্তুত হৈ আছোঁ BTCৰ 10 লক্ষ মুছলমান প্ৰস্তুত হৈ আছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত